আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ পুনৰ কেইটামান প্ৰাইভেট জবৰ ভেকেঞ্চি। যথেষ্টখিনি ভেকেঞ্চি আছে, কেৱল মাত্ৰ 10-20টা ভেকেঞ্চি নহয়, 200টাতকৈও অধিক ভেকেঞ্চি আজি আমাৰ এই ভিডিঅ'টোত আছে। গতিকে যিসকল ব্যক্তিয়ে প্ৰাইভেট ছেক্টৰৰ জব বিচাৰি ফুৰিছে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকে বিচৰা জবটো আজি আমাৰ এই ভিডিঅ'টোতে আপোনালোকে লাভ কৰিব। গতিকে এতিয়াই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক, যাতে ভৱিষ্যতেও আপোনালোকে এই চেনেলটোৰ পৰা লাভান্বিত হ'ব পাৰে। যি কি নহওক, পুনৰ আপোনালোকলৈ অনুৰোধ, যাতে আমাৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সেই পাৰ্টিকুলাৰ জবটোৰ যি কনফিউজন আছে সেইটো আমি দূৰ কৰিম। যি কি নহওক, আজি আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে, A walking interview for the selection of kindergarten, primary and secondary teachers for English, Science, Mathematics, Computer, IT, Calligraphy, Abacus, Art, Music, Physical Education, Office Assistant and Tutor কাম Warden। গতিকে এইকেইটা ছাবজেক্টত আচলতে ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকে এট্ৰেক্টিভ ৰিমিউনাৰেশ্যন উইথ PF এণ্ড পেনশ্যন লগতে মেডিকেল বেনিফিটছ পাব, যদিহে আপোনালোক ডিজাৰ্ভিং কেণ্ডিডেট হয়। যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট কোনোবা আছে তেন্তে আপোনালোকে ইণ্টাৰভিউত এটেণ্ড কৰিব লাগিব। তাৰ আগতে আপোনালোকে নিজৰ যি অৰিজিনেল টেষ্টিমনিয়েল আছে সেইবিলাকৰ এটা কপি থ্ৰু মেইলৰ যোগেদি আপোনালোকে বায়'ডাটাৰ সৈতে পঠিয়াব লাগিব। তাৰ বাবে তেওঁলোকে এটা ইমেইল দিছে, সেয়া হৈছে ovgbsdibrugarh1@gmail.com। আৰু কিবা যদি কুৱেৰিজ থাকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 2 বজাৰ ভিতৰত আপোনালোকে ৱৰ্কিং ডেইজৰ ভিতৰত কল কৰিব পাৰিব। আৰু সেই নাম্বাৰটো হৈছে 9435137713। আৰু ইণ্টাৰভিউ ডেটটো আপোনালোকক এতিয়াই জনাই থৈ দিওঁ, সেয়া হৈছে 18 জুলাই ৰাতিপুৱা 11 বজাত। আৰু ভেনুটো হৈছে অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল, টোটেলি CBSE স্কুল হয়, বাণীপুৰ, ডিব্ৰুগড়। পুনৰ কৈ দিছোঁ, যিমান পাৰি সোনকালে আপোনালোকে থ্ৰু মেইলৰ যোগেদি নিজৰ বায়'ডাটাখন উইথ আদাৰ চাৰ্টিফিকেটছ পঠিয়াই দিওঁ। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন কনষ্ট্ৰাকশ্যন কোম্পেনীত, য'ত প্ৰথমটো পোষ্ট ওলাইছে JE অৰ AE, যাৰ বাবে 5 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব RCC বিল্ডিঙত কাম কৰাৰ। আৰু ইয়াৰ বাবে ৱৰ্ক ছাইটটো হৈছে মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্ট। টোটেল ভেকেঞ্চি আছে এটা। ছেকেণ্ডটো পুনৰ ওলাইছে JE এণ্ড AE, তাৰ বাবেও আচলতে এক্সপিৰিয়েঞ্চ 5 বছৰ বিচৰা হৈছে, কিন্তু ইয়াৰ বাবে ৱৰ্কিং ছাইটটো হৈছে গুৱাহাটী, অৰ্থাৎ মৰিগাঁও, নগাঁও আৰু গুৱাহাটী ছাইটত কনষ্ট্ৰাকশ্যন কোম্পেনীত আচলতে JE আৰু AE দৰকাৰ হৈছে। টোটেল ভেকেঞ্চি আছে 2টা। আৰু 3 নম্বৰ পোষ্টটো একেই ওলাইছে, JE আৰু AE, কিন্তু এইটোত আপোনালোকে কনষ্ট্ৰাকশ্যন অৰ্থাৎ RCC বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰিব নালাগে। আপোনালোকে ৰোড ৱৰ্কছৰ যিবিলাক কাম থাকে সেইবিলাকহে আপোনালোকে কৰিব লাগিব। ইয়াৰ লোকেশ্যন হৈছে মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্ট। ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিব keapvtl@gmail.com। পুনৰ কৈ দিছোঁ, keapvtl@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে, আৰ্জেণ্ট হায়াৰিং নি ইনষ্টিটিউট নিয়েৰ ITI যোৰহাট এণ্ড গুৱাহাটী। অৰ্থাৎ এখন নতুন ইনষ্টিটিউট খোলা হৈছে ITI যোৰহাট আৰু গুৱাহাটীৰ বাবে। প্ৰথমটো ওলোৱা হৈছে এডমিশ্যন কাউন্সেলৰ, যাৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছেকেণ্ডটো হৈছে ফিল্ড এক্সিকিউটিভ, তাৰ বাবে কেৱল মাত্ৰ আপোনালোকৰ স্কুটি থাকিলেই হ'ল। আৰু কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। দেন 3 নম্বৰটো হৈছে বিজনেছ ডেভেলপমেণ্ট অফিচাৰ, যাৰ বাবে আপোনালোকৰ কিন্তু এজ এন ডেভেলপমেণ্ট অফিচাৰ হিচাপে কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আদাৰ কোম্পেনী। চেলাৰী কোনো ধৰণৰ ইয়াত ধৰা বন্ধা নিয়ম নাথাকে, এক্সপিৰিয়েঞ্চ বেছ আপোনালোকৰ ৱৰ্কিং বেছৰ ওপৰত আপোনালোকৰ চেলাৰীটো হ'ব। লগতে ইনচেণ্টিভছ আৰু ফিউলো আপোনালোকক প্ৰভাইড কৰা হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে নিজৰ CVখন পঠিয়াই দিব 8812081810 এই নাম্বাৰটো। বেছি দিন নকৰিব, যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড HR মেনেজাৰ। HR মেনেজাৰ পোষ্টটো পাৰে আচলতে হস্পিটেলিটি ছেক্টৰ বা BBA বা MBA কৰা হ'ব লাগিব। দেন ছাৰ্ভিচ এছ'চিয়েট আৰু তাৰপিছত ৰিচিপশ্যনিষ্ট পোষ্টটোৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীমত। আৰু এইটো কেৱল মহিলাসকলেহে এপ্লাই কৰিব পাৰিব।
কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ কথা এই তিনিটা পোষ্টত নাই, গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াই দিব লাগে vision kaushal officials@gmail.com। আৰু কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 7099019090 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৱান্টেড এক্সপিৰিয়েঞ্চ মাৰ্কেটিং এক্সিকিউটিভ ফৰ ডায়েগনষ্টিক চেণ্টাৰ। আৰু এই ডায়েগনষ্টিক চেণ্টাৰটো আছে আচলতে ৰেপিকিউৰ ডায়েগনষ্টিক চেণ্টাৰ, সেয়া আছে উলুবাৰী গুৱাহাটীত। যদিহে আপোনালোক আচলতে ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে 8826799108 এই নাম্বাৰটোত কণ্টেক্ট কৰি এপ্লাই কৰি দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ষ্ট'ৰ মেনেজাৰ পোষ্ট ফৰ এ গাৰ্মেণ্ট ফেক্টৰী এট 6 মাইল গুৱাহাটীত। চেলাৰী 12,000 to 15,000 লগতে বাকীবিলাক এলায়েন্সেছ আপোনালোকে পাব। আৰু ছিজনেল বোনাছ আপোনালোকে নিশ্চয় পাব, যেনেকৈ পূজা আৰু বিহুৰ সময়ত ছিজনটো বেছি ভাল হয় গাৰ্মেণ্টছৰ কাৰণে, গতিকে আপোনালোকে সেইটো সময়ত চেলাৰীটো আপোনালোকৰ ইনক্ৰিজ হ'ব। এইটো যদি এপ্লাই কৰিবলৈ খোজে তেন্তে 9435102665 এই নাম্বাৰটোত কণ্টেক্ট কৰিলেহে আপোনালোকে পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ছায়েন্স মেথছ ইংলিছ এণ্ড ছ'চিয়েল ষ্টাডিজ এট ছেণ্ট এণ্টনিজ স্কুল নগাঁও। অৰ্থাৎ নগাঁৱৰ এখন খুব ভাল স্কুল যাৰ নাম হৈছে ছেণ্ট এণ্টনিজ স্কুল, য'ত বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞানৰ আচলতে টিচাৰৰ প্ৰয়োজন হৈছে। যদিহে আপোনালোক ফ্লুৱেণ্ট হয় ইন ইংলিছ স্পিকিং, অৰ্থাৎ আপোনালোকে ইংৰাজীত পঢ়াব পৰা যদি হয় তেন্তে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব, যাৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9435063145 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন CA ফাৰ্ম যি আছে গুৱাহাটীত। যদিহে আপোনালোকে চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰিবলৈ বিচাৰে আৰু এই পোষ্টটোত যদি আপোনালোকে এপ্লাই কৰে তেন্তে তাৰ আগতে আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, স্পেচিয়েলি হেণ্ডলিং অডিট এণ্ড টেক্সেশ্যন মেটাৰ্ছবিলাকৰ। যদিহে আছে তেন্তে আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিব agarwal ni@modia@gmail.com। পুনৰ কৈ দিছোঁ agarwal ni@modia@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ইনভাইটিং এপ্লিকেণ্টছ ফৰ দ্য এভিয়েশ্যন মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট এট LGBI অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটীত, য'ত ইমিডিয়েট জইনিঙৰ বাবে বিচৰা হৈছে। প্ৰথমটো ওলাইছে একাউণ্টেণ্ট, যাৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ মিনিমাম 3 year এক্সপিৰিয়েঞ্চ উইথ টেলি TDS GST ITR etc. ছেকেণ্ডটো হৈছে ট্ৰেইনাৰ, স্পেচিয়েলি এভিয়েশ্যন, হস্পিটেলিটি, ছফ্ট স্কিল এণ্ড লেংগুৱেজ কিন্তু আপোনালোকৰ ভাল হ'ব লাগিব, অৰ্থাৎ ফ্লুৱেঞ্চিটো থাকিব লাগিব স্পেচিয়েলি ইংলিছত। কোৱালিফিকেশ্যন 10+2 উইথ ডিপ্ল'মা অৰ গ্ৰেজুৱেট উইথ মিনিমাম 2 years of experience in training in the relevant sector. নেক্সট হৈছে PR and media executive content writer, qualification graduate with minimum 1 year of relevant experience. Then graphic designer and media assistant, যাৰ বাবে 10+2 with diploma or graduate with relevant experience. ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিটো আপোনালোকক ইয়াত প্ৰভাইড কৰা হ'ব ফ্ৰেছাৰ্ছসকলৰ বাবে, অৰ্থাৎ ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব এজ এন ইণ্টাৰ্ণশ্বিপ হিচাপে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে নিজৰ CVখন পঠিয়াই দিব wishcats.care@gmail.com। আৰু কিবা যদি কুৱেৰিজ থাকে তেন্তে কণ্টেক্ট কৰক 7099094568 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে BCom আৰু MCom কেণ্ডিডেটসকলৰ বাবে এজ এন অফিচ ক্লাৰ্ক হিচাপে কাম কৰিবলৈ এখন চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্মত যি আছে গুৱাহাটীত। কণ্টেক্ট নাম্বাৰটো হৈছে 8638868022। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় নিজৰ ৰিজিউমখন ডাইৰেক্টলি পঠিয়াব পাৰিব dtax04@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট উইথ প্ৰপাৰ নলেজ অফ টেলি ফৰ দ্য ব্লু অৰ্কিড ৰিজৰ্ট। এখন খুব ধুনীয়া ৰিজৰ্ট আছে যাৰ নাম হৈছে ব্লু অৰ্কিড, আপোনালোকে নেটত চাৰ্চ কৰি পাব। তাত আচলতে এজন একাউণ্টেণ্টৰ দৰকাৰ হৈছে যি টেলি অৰ্থাৎ কম্পিউটাৰত বেছিভাগ যি একাউণ্টেণ্টে কাম কৰিবলগীয়া হয়, স্পেচিয়েলি TDS, টেলি, মাইক্ৰ'ছফ্ট অফিচ, এক্সেল সেইবিলাকৰ কাম আপোনালোকে জানিব লাগিব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে এতিয়াই কণ্টেক্ট কৰক 7638886024 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৱান্টেড এবাকাছ টিচাৰ প্ৰপেল টিউটৰিয়েল ৰুক্মিণী গাঁও is looking for a qualified and experienced abacus teacher to conduct abacus classes at our institute. অৰ্থাৎ abacus
জনা এজন টিচাৰৰ প্ৰয়োজন হৈছে যি আসলতে ক্লাसेছ কৰিব লাগিব তেওঁলোকৰ ইনষ্টিটিউটত যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে কণ্টেক্ট কৰক 8011104217 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড একাউণ্টছ ট্ৰেইনি ফৰ এ CA অফিচ এট চান্দমাৰী গুৱাহাটী অৰ্থাৎ এজন একাউণ্টেণ্টৰ প্ৰয়োজন হৈছে স্পেচিয়েলি ট্ৰেইনি হিচাপেহে প্ৰয়োজন হৈছে এখন চাৰ্টাৰ্ড একাউণ্টেণ্ট অফিচ যি আছে গুৱাহাটীত চান্দমাৰীত য'ত আপোনালোকে চেলাৰী 7,500ৰ পৰা 10,000 পাৰ মান্থ পাব জাষ্ট আপোনালোকে নিজৰ ফোন নাম্বাৰৰ সৈতে ফটোগ্ৰাফ য'ত ভালদৰে লিখা আছে এখন ধুনীয়াকৈ বনোৱা CVত সেই CVখনে আপোনালোকে পঠিয়াব লাগিব পুনৰ কৈ দিছোঁ আপোনালোকৰ আপডেটেড CVখনত য'ত ফোন নাম্বাৰ আৰু ফটোগ্ৰাফ স্পেচিয়েলি এটাচড হৈ আছে সেই CVখন আপোনালোকে পঠিয়াব লাগিব recruit2025-2026@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেন্সি ৰিকুৱাৰ্ড পোষ্ট ফৰ সাইট সুপাৰভাইজাৰ উইথ 33 kV ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ লাইসেন্স এটা ভেকেন্সি আছে সেকেন্ড হৈছে পোষ্ট ফৰ দা টেকনিক্যাল এসিস্টেন্ট উইথ ITI ইলেক্ট্ৰনিক্স তাৰো ভেকেন্সি আছে এটা বোথ মেল ক্যান্ডিডেটস ৰিকুৱাৰ্ড অৰ্থাৎ দুইটা পোষ্টৰ বাবে কেৱল মাত্ৰ পুৰুষ ক্যান্ডিডেটে বিচৰা হৈছে স্যালাৰি আপোনালোকে 18,000 কৈ পাব লগতে আপোনালোকে বাকি এলাউন্সেসও পাব ইন্টাৰভিউ ডেট কিন্তু তেওঁলোকে 20 জুলাই দিনাখন ধাৰ্য কৰিছে আৰু এড্ৰেছটো হৈছে অৰ্থাৎ ভেনুটো হৈছে MS হবিব এন্টাৰপ্ৰাইজ অপোজিট লংকা ৰেলৱে ষ্টেচন টাইমটো হৈছে ৰাতিপুৱা 10:30 বজাত আৰু কিবা যদি কোৱেৰিজ থাকে আপোনালোকে কন্টেক্ট কৰিব 8473852423 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট পুনৰ ওলাইছে গুৱাহাটী বেস ফাৰ্ম ইজ লুকিং ফৰ দা ক্যান্ডিডেট ফৰ দা পোষ্ট অফ সাৰ্ভিস ইঞ্জিনিয়াৰ অৰ্থাৎ সাৰ্ভিস ইঞ্জিনিয়াৰৰ পোষ্ট যি ওলাইছে গুৱাহাটীত মিনিমাম কোৱালিফিকেশ্যন ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব 2 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব সাৰ্ভিস ফিল্ডত কাম কৰাৰ আৰু 2 হুইলাৰ মাষ্ট বি থাকিবই লাগিব যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে নিজৰ CVখন পঠিয়াই দিব info@basicengineindia.com মই স্পেলিং কৰি দিছো info@basicengindia.com আৰু কন্টেক্ট নাম্বাৰো তেওঁলোকে দুটা প্ৰভাইড কৰিছে 7002994189 আৰু 7002994188 এই নাম্বাৰ দুটাৰ যিকোনো এটাত আপোনালোকে কন্টেক্ট কৰি কোৱেৰিজ বিলাক ফুডি ল'ব পাৰে আমাৰ নেক্সটটো পোষ্ট ওলাইছে পুনৰ মেল একাউণ্টেণ্টৰ পোষ্ট যাৰ বাবে 5 বছৰ আপোনালোকৰ 5+ ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কনষ্ট্ৰাকচনত প্ৰফিচিয়েন্ট হ'ব লাগিব টেলি এণ্ড GST ফিলিঙত নিজৰ বাইক থাকিব লাগিব আৰু আপোনালোকৰ হ'ব লাগিব গুৱাহাটীৰ হ'ব লাগিব বা আপোনালোকে গুৱাহাটীত থাকিব পৰা হ'ব লাগিব যদিহে ইণ্টাৰেষ্টেড তেন্তে careworld1996@gmail.com ত নিজৰ বায়োডাটাখন এতিয়াই পঠিয়াই দিয়ক পুনৰ আমাৰ এটা পোষ্ট ওলাইছে মেল মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট যাৰ বাবে 3+ ইয়াৰ্ছ এক্সপিৰিয়েন্স থাকিব লাগিব ৰিয়েল এষ্টেট এখন নিজৰ বাইক থাকিব লাগিব বেসড ইন গুৱাহাটী অৰ্থাৎ এই পোষ্টটো আপোনালোকৰ গুৱাহাটীৰ হ'ব গতিকে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আগৰটো মেইলত অৰ্থাৎ careworld1996@gmail.com ত আপোনালোকে CVখন পঠিয়াব লাগিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে বস্কো ৰিচ আউট requires staff for skill training project under MSSDS for Meghalaya with relevant experience and good knowledge on skills প্ৰথমটো হৈছে project coordinator যাৰ বাবে agriculture background preference কৰা হৈছে এটা পোষ্ট আছে সেকেন্ড MIS coordinator যাৰ বাবে IT graduate হ'ব লাগিব তাৰো এটা ভেকেন্সি দেন প্লেসমেন্ট কাম মোবিলাইজেশন কোঅৰ্ডিনেটৰ তাৰো এটা ভেকেন্সি আছে কোনো ধৰণৰ এক্সপিৰিয়েন্সৰ কথা উল্লেখ নাই সকলোৱে এপ্লাই কৰিব পাৰিব জাস্ট কিন্তু আপোনালোকে 16 জুলাইৰ ভিতৰত hr@bosco.reachout.org ত নিজৰ CVখন পঠিয়াই দিব লাগিব কিবা কোৱেৰিজ থাকিলে আপোনালোকে 7000226777 এই নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে আমাৰ নেক্সটটো পোষ্ট ওলাইছে an Assam based environmental laboratory searching dynamic boys and girls having SSLC pass for front office executive only for girls account operator in addition to chemist
and microbiologist Guwahati based for environmental monitoring testing field and laboratory works অৰ্থাৎ অসমৰ এখন environmental laboratory research center আছে য'ত boys and girls সকলোৰে পৰা CV বিচৰা হৈছে স্পেশালি যি সকলে হায়াৰ সেকেন্ডাৰী পাস কৰি আছে স্পেশালি ইন সায়েন্স ব্যাকগ্ৰাউণ্ডত প্ৰথমটো হৈছে ফ্ৰন্ট অফিস এক্সিকিউটিভ যাৰ বাবে কেৱল মাত্ৰ ছোৱালী সকলে এপ্লাই কৰিব পাৰিব সেকেন্ডটোত একাউন্ট অপাৰেটৰ পোষ্টটোত কিন্তু both মেল আৰু ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোক ইন্টাৰেষ্টেড তেন্তে 25 জুলাই বা 25 জুলাই আগতে আপোনালোকে কন্টাক্ট কৰি দিওক 9085066613 বা 9101968168 নাম্বাৰ দুটাৰ যিকোনো এটাত বা ডাইৰেক্টলি আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিওক inforce1966@gmail.com ত যিমান পাৰি সোনকালে আমাৰ নেক্সট পোষ্ট ওলাইছে উই প্ৰভাইড স্কিল মেন পাৱাৰ ফৰ সিভিল প্ৰজেক্টস কন্টাক্ট Swapna Construction Private Limited contact number to hoise 7086164678 পুনৰ কৈ দিছো Swapna Construction Private Limited অৰ্থাৎ মেন পাৱাৰৰ খুব দৰকাৰ হৈছে স্পেশালি সিভিল প্ৰজেক্ট বিলাকত কনস্ট্ৰাকচন প্ৰজেক্ট বিলাকত যদিহে আপোনালোকে জব বিচাৰি আছে তেন্তে এটো এটা খুব ভাল জব কোৱালিফিকেশন বিশেষ নালাগে গতিকে আপোনালোকে যিমান পাৰি সোনকালে এই কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে Job requirement in reputed construction company প্ৰথমটো হৈছে civil engineer project manager experience in government project 5 to 7 years in bridge and building works salary package to 3,50,000 পৰা 6 লাখ পাৰ এনাম অৰ্থাৎ বছৰি আপোনালোকে লাভ কৰিব সেকেন্ডটো হৈছে বেক অফিস অ্যাসিস্ট্যান্ট যাৰ বাবে proficient in e-tendering and GEM portal experience থাকা ক্যান্ডিডেটে হে এপ্লাই কৰিব পাৰিব স্যালাৰি পেকেজ টু পাৰ এনাম 2 লাখৰ পৰা 5 লাখ আপোনালোকৰ হয় দেন একাউন্টেন্টৰ পোষ্ট এটা আছে য'ত কোৱালিফিকেশন বিকম গ্ৰেজুৱেট এক্সপেৰিয়েন্স ইয়াত আসলতে এটা মিস্টেক হৈ আছে 47 ইয়াৰ্স নহয় 4 বছৰৰ পৰা 7 বছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব জিএসটি এণ্ড একাউন্টিং ৰিলেটেড ওয়াৰ্কত আৰু এই পোষ্টৰ বাবে আপোনালোকৰ স্যালাৰি পেকেজ পাৰ এনাম 3 লাখৰ পৰা 4,50,000 লোকেশনটো হৈছে উলুবাৰী গুৱাহাটী কন্টাক্ট নাম্বাৰ দুটা তেওঁলোকে প্ৰভাইড কৰিছে 9395610095 আৰু 03612630054 গতিকে প্ৰথমটো যেটো মোবাইল নাম্বাৰ আমি কলো সেই মোবাইল নাম্বাৰটোত আপোনালোকে অৰ্থাৎ এলিজিবল ক্যান্ডিডেটে ডাইৰেক্টলি নিজৰ সিভিখন সেন্ড কৰি দিব কিবা যদি অসুবিধা হয় কমেন্ট বক্সত কিন্তু উল্লেখ কৰিবলৈ নাপাহৰিব আমি পুনৰ আপোনালোকক সেই পোষ্টটোৰ কিবা কনফিউজন থাকিলে বুজাই দিম আমাৰ নেক্সট পোষ্ট ওলাইছে নিড এন এক্সপেৰিয়েন্স ষ্ট'ৰ মেনেজাৰ ফৰ এ গাৰ্মেন্ট শ্ব'ৰুম ইন গুৱাহাটী এণ্ড ডিমাপুৰ অৰ্থাৎ গুৱাহাটী আৰু ডিমাপুৰত থকা এখন গাৰ্মেন্ট শ্ব'ৰুমত ষ্ট'ৰ মেনেজাৰৰ প্ৰয়োজন হৈছে স্যালাৰি 18,000 to 20,000 পাব জাস্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিব লাগে ইমেইল sis.arihan.aprils@gmail.com বা যদি ইমেইলটোত পঠিয়াওতে আপোনালোকৰ ইমেইলটো মিস্টেকো থাকিব পাৰে কেতিয়াবা বাই চেন্সত এডভাৰটাইজমেন্টত আপোনালোকে ডাইৰেক্টলি কন্টাক্ট কৰি দিব তেতিয়া 8011553303 এই নাম্বাৰটো পুনৰ কৈ দিছো ইমেইলটোত যদি আপোনালোকৰ যাওতে সিভিখন যাওতে অসুবিধা হয় আপোনালোকে ডাইৰেক্ট মোবাইল নাম্বাৰটোত কন্টাক্ট কৰি পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট অফ মেল and female staff for pet shop at Dispur Last Gate for more information contact 9864064417 অৰ্থাৎ দিছপুৰৰ লাষ্ট গেটত থকা এখন পেট শপ আছে য'ত পুৰুষ মহিলা সকলোৰে বাবে আসলতে এই পোষ্টটো মুকলি আপোনালোকে যদি পেট শপত কাম কৰাৰ অভিজ্ঞতা আছে বা নাই যদিও নাই তথাপি আপোনালোকে এপ্লাই কৰি দিওক খুব ভাল পোষ্ট খুব ভাল স্যালাৰি আপোনালোকক প্ৰভাইড কৰা হ'ব জাস্ট আপোনালোকে কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি এবাৰ তেওঁলোকক জনাই দিওক আমাৰ নেক্সট পোষ্ট ওলাইছে হায়াৰিং সিনিয়ৰ আইটি সেলস প্ৰফেশনেলস এট গুৱাহাটী ট্ৰেড এণ্ড টেকনলজি প্ৰাইভেট লিমিটেড ইজ লুকিং ফৰ এ সেলফ ড্ৰাইভেন সিনিয়ৰ আইটি সেলস প্ৰফেশনেলস উইথ 10 years of experience in PSU and government sector in the northeast region পোষ্টটোৰ নাম হৈছে সিনিয়ৰ আইটি সেলস প্ৰফেশনেল কিন্তু পোষ্টটোৰ বাবে মিনিমাম 10 years আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্পেশালি গভৰ্নমেন্ট সেক্টৰত যদিহে আছে তেন্তে নিজৰ আপডেটেড সিভিখন উইথ ফটো আপোনালোকে পঠিয়াই দিওক info@ttplindia.com
আমাৰ নেক্সট পোষ্ট ওলাইছে গুৱাহাটীৰ এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টখনৰ নামটো মই কৈ দিছোঁ পাণবজাৰৰ যি ভোজনালয় তাত আচলতে ওলাইছে ৱেটাৰ ছাৰ্ভিচ বয় এণ্ড গাৰ্লৰ পোষ্ট যদিহে আপোনালোকে ৱেটাৰ বা ছাৰ্ভিচ বয় বা গাৰ্লৰ পোষ্টটোত এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে কণ্টেক্ট কৰি দিয়ক 9678980819 পুনৰ কৈ দিছোঁ পাণবজাৰৰ ভোজনালয় এইটো পোষ্ট আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল টেলিকলাৰ ফ্লুৱেণ্ট ইন ইংলিছ কেন মেইল দেয়াৰ CV shinyenterprise.ghai@gmail.com অৰ্থাৎ চাইনি এণ্টাৰপ্ৰাইজ যি গুৱাহাটীত আছে তাত এগৰাকী ফিমেল টেলিকলাৰৰ প্ৰয়োজন হৈছে যাৰ ফ্লুৱেঞ্চি আছে ইংৰাজীত যদিহে আছে তেন্তে নিজৰ CVখন পঠিয়াই দিয়ক shinyenterprise.ghai@gmail.com বা আপোনালোকে কণ্টেক্ট কৰিব পাৰে 6913610033 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এ ৰেপুটেড মিডিয়া হাউচ ইজ লুকিং ফৰ ফ্ৰেছ ৰিক্ৰুইটছ প্ৰথমটো হৈছে পাৰ্চনেল এছিষ্টেণ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফ্লুৱেণ্ট ইন ইংলিছ স্পোকেন ৰিটেন হিন্দী এণ্ড আছামিজ ইণ্টাৰনেট চেভি এইকেইটা আপোনালোকৰ থাকিব লাগিব ছেকেণ্ডটো হৈছে একাউণ্টেণ্ট কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব তৃতীয়টো হৈছে CA ফাইনেলিষ্ট বা CA ইণ্টাৰ্ণ কোৱালিফিকেশ্যন CA এছপাইৰেণ্ট বা ছেমি কোৱালিফাইড হ'লেও হ'ব দেন এডভাৰটাইজমেণ্ট মাৰ্কেটিং এডুকেটিভ যাৰ বাবে মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এডভাৰটাইজিঙৰ ক্ষেত্ৰত দেন ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ যাৰ বাবে নলেজ অফ ৰিটেন এণ্ড স্পোকেন হিন্দী কণ্টেণ্ট ক্ৰিয়েটিং এণ্ড আপলোডিং নলেজ থাকিব লাগিব দেন কোম্পানী ছেক্ৰেটেৰী যাৰ বাবে CS ফাইনেলিষ্ট হ'লেও হ'ব এইকেইটা পোষ্ট যদি এপ্লাই কৰিম বুলি ভাবে তেন্তে কণ্টেক্ট কৰক 9435012319 বা ডাইৰেক্টলি নিজৰ CVখন পঠিয়াই দিয়ক GL Publications Limited@gmail.com পুনৰ কৈ দিছোঁ GL Publications Ltd@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ভেকেঞ্চিজ এট কাজিৰঙা গেলভেনাইজাৰ্ছ প্ৰাইভেট লিমিটেড প্ৰথমটো হৈছে প্ৰজেক্ট চিভিল ইঞ্জিনিয়াৰ লোকেশ্যনটো হৈছে গুৱাহাটী কিন্তু মিনিমাম 5+ years এক্সপিৰিয়েঞ্চ থাকিব লাগিব বিল্ডিং প্ৰজেক্টবিলাকত কাম কৰাৰ ছেকেণ্ডটো হৈছে জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰ যাৰ লোকেশ্যনটো হৈছে ৰঙিয়া এণ্ড কোকৰাঝাৰ এক্সপিৰিয়েঞ্চ 1+ yearsৰ থাকিব লাগিব ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট নিজৰ CVখন পঠিয়াই দিব লাগে kaziranga.hr@gmail.com পুনৰ কৈ দিছোঁ kaziranga.hr@gmail.com আপোনালোকে নিজৰ CVখন পঠিয়াই দিব লাগে গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল তথাপি এই ভিডিঅ'টোত আপোনালোকৰ বাবে যথেষ্টখিনি জব লৈ আনিছোঁ যদিহে আমাৰ চেনেলটো আপোনালোকে চাই ভাল পাইছে তেন্তে এতিয়াই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আমি উৎসাহিত হৈ পুনৰ আপোনালোকৰ বাবে জব আনিব পাৰোঁ গতিকে ইয়াকে কৈ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ গতিকে ধন্যবাদ জয় আই অসম